আমি দেখিছোঁ যে শেহতীয়াকৈ সাংবাদিক নিগ্ৰহৰ ঘটনা বৃদ্ধি পাইছে। আমাৰো সাংবাদিক সময় সাপেক্ষে আক্ৰমণৰ বলি হৈছে, যিবোৰৰ গোচৰ ইতিমধ্যে চলি আছে। কিন্তু এই ঘটনাটো অকণমান ব্যতিক্ৰম বুলি মই অনুভৱ কৰিছোঁ। সাংবাদিকসকলে আমি ভাবুকি পাওঁ, আমি হুমকি পাওঁ, ধমকি পাওঁ, ক'ৰবাত প্ৰহৃতও হয়, এনেধৰণৰ বহু ঘটনা ঘটিছে। কিন্তু এই ঘটনাটো এই কাৰণে অতি সংবেদনশীল হিচাপে আমি গণ্য কৰিছোঁ যে 8 বছৰীয়া এটি শিশুক আপুনি লক্ষ্য কৰি কথা কৈছে, আৰু এগৰাকী দায়িত্বশীল অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়াৰ মুখত আমি যদি এগৰাকী সাংবাদিকৰ 8 বছৰীয়া সন্তানৰ জীৱনলৈ সংশয় নামি আহিব বুলি কোৱা কথা শুনো, আমি কি বুলি ভাবিম? গতিকে ৰাণা ডেকাৰ ক্ষেত্ৰত যি হৈছে সেয়া আন কাৰোৰে ক্ষেত্ৰত যাতে নহওক, তাৰ বাবে দৃষ্টান্তমূলক এক পদক্ষেপ আমি ভাবোঁ চৰকাৰে লোৱা উচিত, আৰক্ষীয়ে লোৱা উচিত। কাৰণ তেখেতৰ পুত্ৰৰ নিউজক লৈ, বাতৰিক লৈয়ে গোটেই তেখেতৰ আক্ষেপ, সেই আক্ষেপ আমাৰ বিৰুদ্ধেও তেখেতে কৰিছে। কিন্তু আমাৰ কথাটো হ'ল, যদি বাতৰিটোত ভুল আছে, কথাটো যদি তেখেতৰ পুত্ৰৰ ইয়াত কোনো তেনেধৰণৰ ভূমিকাই নাছিল, তেতিয়াহ'লে এইটো মানহানি গোচৰ এটাও কৰিব পাৰে তেখেতে, আমাৰ বিৰুদ্ধেও কৰিব পাৰে। কাৰণ প্ৰত্যেকটো সংবাদ মাধ্যমে এই বাতৰিটো সেই সময়ত কৰিছে। গতিকে মানহানিৰ গোচৰ তৰিব পাৰে। অসন্তুষ্টি আছে, তেওঁলোকৰ মানহানি হৈছে, মান অৱনমিত হৈছে, তাততো কোনেও আপত্তি নকৰে। আৰু আমাৰ ভুল থাকিলে আমি আদালতৰ মজিয়াত স্বাভাৱিকতেই সংবিধানৰ গণ্ডিত আমি ক্ষমা খুজিবলৈ বাধ্য হ'ম। এনেধৰণৰ পৰিৱেশ কেতিয়াবা হয়, নোহোৱাকৈ নাথাকে। কিন্তু কথাটো হ'ল যে আপুনি পোনছাটেই সাংবাদিকগৰাকীক এক প্ৰকাৰ তেখেতকো হুমকি দিছে, আৰু আটাইতকৈ যিটো বিষয়ক লৈ আমি চিন্তিত, প্ৰত্যেকগৰাকী সাংবাদিক চিন্তিত এই কাৰণে, সকলোৰে সংসাৰ আছে, সতি সন্ততি আছে। গতিকে তেওঁলোকৰ জীৱনৰ প্ৰতি এনেধৰণে ভাবুকি ভৰা যদি এটা বাৰ্তা দিব খোজা হয়, এই কথাটো সহজভাৱে লোৱাটো উচিত নহয় বুলি আমি গণ্য কৰিছোঁ। আৰু সেয়েহে আমি এই সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ।